বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ লৈ আগবাঢ়িছো। ভিডিঅটো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এতিয়াৰে পৰা ৰিক্সা চালক, ঠেলা চালক আৰু দিনমজুৰি শ্ৰমিকক একো ক'ব নোৱাৰে পুলিচে। হয়, পুলিচৰ বাবে এক সতৰ্কবাণী। শ্ৰমিকসকলক কিন্তু কোনোপধ্যেই হাৰাশাস্তি কৰিব নোৱাৰিব, মানিব লাগিব পুলিচে 20টাকৈ বিশেষ নিৰ্দেশনা। এই 20টা নীতি নিৰ্দেশনা মানি চলিব লাগিব পুলিচে, আৰু ৰিক্সা চালক, ঠেলা চালকক কিন্তু কোনোপধ্যেই অপদস্থ কৰিব নোৱাৰিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ। আৰক্ষীৰ আচাৰ ব্যৱহাৰক শিষ্টাচাৰক লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। থানালৈ সহায় বিচাৰি যোৱা সাধাৰণ লোকক অপব্যৱহাৰ কৰিব নোৱাৰিব পুলিচ প্ৰশাসনে। মন গ'লেই হকে বিহকে জৰিমনা বিহিব নোৱাৰিব আৰক্ষীয়ে। হয়, দৰিদ্ৰ জনতাৰ ওপৰত বৰ্বৰ কাণ্ড কৰিব নোৱাৰিব আৰক্ষীয়ে। ৰাজপথত তালাচীৰ নামত টকা সংগ্ৰহ কৰিলেই মহা বিপদত পৰিব আৰক্ষী প্ৰশাসন। মহিলাক যিকোনো পৰিস্থিতিতে সন্মানজনক ব্যৱহাৰ দেখুৱাব লাগিব আৰক্ষীয়ে। ইফালে শোষণ নীতি পৰিহাৰ কৰি বন্ধুত্বমূলক আচৰণ কৰিব লাগিব ৰিক্সা চালক, ঠেলা চালক আৰু দৰিদ্ৰ লোকসকলৰ মাজত। শীৰ্ষ মহলে বান্ধি দিয়া এই 20টা দফীয়া শিষ্টাচাৰ নীতি নামানিলে ৰঙাগড়ৰ আলহী হ'ব আৰক্ষী। অভিযোগ অহা মাত্ৰকেই নিলম্বন কৰা হ'ব সেই আৰক্ষী প্ৰশাসনক। ইফালে গৃহ আৰক্ষীৰ পৰা উচ্চ পৰ্যায়ৰ বিষয়লৈ ফলপ্ৰসূ হ'ব এই নিয়মসমূহ। সমান্তৰালভাৱে উত্তৰ প্ৰদেশৰ আগ্ৰা আৰক্ষীয়ে গ্ৰহণ কৰিছে এই বিশেষ নীতি নিৰ্দেশনা। হয়, আপোনালোকে ঠিকেই শুনি আছে। আৰক্ষী আয়ুক্ত জে ৰবীন্দ্ৰ গৌৰে প্ৰতিখন থানালৈ জাৰি কৰিছে এই নিৰ্দেশনা। শেহতীয়াকৈ অহা অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণৰ উত্তৰ প্ৰদেশ গৃহ বিভাগৰ। ইফালে থানাই থানাই জাৰি হ'ল এই গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা। এই নীতি নিয়ম নামানিলে আৰক্ষী প্ৰশাসনে মহা বিপদত পৰিব। 20টাকৈ নীতি নিৰ্দেশনা মানিবই লাগিব আৰক্ষী প্ৰশাসনে। ৰাজপথত আৰক্ষীয়ে এতিয়াৰে পৰা দেখুৱাব নোৱাৰিব দাদাগিৰি। হয়, দৰিদ্ৰৰ ওপৰত কিন্তু দাদাগিৰি দেখুৱাব নোৱাৰিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা আৰক্ষীৰ ওপৰত 20টাকৈ নীতি নিয়ম নিৰ্দেশনা জাৰি কৰা হৈছে। এই নিৰ্দেশনা মানি চলিব লাগিব আৰক্ষী প্ৰশাসনে। এই নিয়মসমূহ যদি আৰক্ষী প্ৰশাসনে নামানে তেনেহ'লে কিন্তু মহা বিপদত পৰিব আৰক্ষী প্ৰশাসন। হয়, দৰিদ্ৰৰ ওপৰত কিন্তু লাঠিচাৰ্জ অপব্যৱহাৰ কৰিব নোৱাৰিব আৰক্ষীয়ে। যেনেকুৱা ৰিক্সা চালক, ঠেলা চালক, দিনমজুৰি শ্ৰমিক এইসকলক কিন্তু অনায়াসে পুলিচে হাৰাশাস্তি কৰিব নোৱাৰিব। যদি এনেকুৱা হাৰাশাস্তি কৰাৰ অভিযোগ পায় তেনেহ'লে সেই পুলিচ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। হয়, আপোনালোকে ঠিকেই শুনি আছে। যদি কোনো মহিলা থানালৈ অভিযোগ দিয়াৰ বাবে আহে, সেই মহিলাক কিন্তু সন্মানজনক ব্যৱহাৰ জনাব লাগিব পুলিচ প্ৰশাসনে। ইফালে কোনো পধ্যেই অপব্যৱহাৰ কৰিব নোৱাৰিব আৰু বন্ধুত্বমূলক আচৰণ ব্যৱহাৰৰ কথা উল্লেখ কৰা হৈছে। হয়, দৰিদ্ৰৰ লগত বন্ধুত্বমূলক আচৰণ কৰিব লাগিব এতিয়াৰে পৰা পুলিচ প্ৰশাসনে। হয়, আপোনালোকে ঠিকেই শুনি আছে। তো ভিউয়াৰ্স, সদশেষত ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।